এজোপা কাঠালু আছিলে, খান্দিলো, খান্দি খান্দি ভাগৰি যাবলগীয়া হৈছে, কাৰণ প্ৰায় 6 ফুট মান দীঘল হৈছে কাঠালু। আৰু কাঠালু এই জাতৰ কাঠালুক নামটো আপোনালোকে কি বুলি কয় জনাবচোন বাৰু। ইয়াক ইংৰাজীত হোৱাইট ইয়াম বুলি কোৱা হয়। আৰু মাঘ মাহত বিশেষকৈ আমাৰ অসমীয়া সমাজত এইটো প্ৰচলিত যে আমি কাঠালু, মোৱা আলু বা যিবোৰ আমি মিঠা আলু বুলি কওঁ, এই সময়ত আমি যথেষ্ট পৰিমাণে খাওঁ, কাৰণ কাঠালুৱে তেজত হিমোগ্ল'বিন বৃদ্ধি কৰিব পাৰে। ঠিক সেই ধৰণৰে আমাৰ শক্তিদায়ক এবিধ খাদ্যৰ তালিকাত এই কাঠালু পৰে। আৰু কাঠালু আপোনালোকে দেখিছে এই কাঠালুটো কিমান ওখ হৈছে। এনেধৰণৰ কাঠালু অসমৰ মাটিৰ কাৰণে খুব ভাল। এইটো কাটিলে বগা বগা ওলায়। কিছুমান কাঠালু আছে কাটিলে ভিতৰতো অলপ গুলপীয়া ধৰণৰ কালাৰ ওলায়। আৰু ইয়াত যথেষ্ট পৰিমাণে আঁহ থাকে বাবে আমাৰ কোষ্ঠকাঠিন্যৰ সমস্যা বা পাইলছৰ সমস্যা বা শৌচ স্বাভাৱিক কৰাত এই কাঠালু যথেষ্ট ভাল। সেইকাৰণে এই ধৰণৰ কাঠালু, মোৱা আলু বা গৰিয়া আলু বুলি যাক কওঁ, মিঠা আলু, আমি এই সময়ত খাবই লাগে।